গুড মৰ্ণিং সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। গতি ঘৰৰ অৱস্থা নাইকিয়া হৈ আছে। আমাৰ একদম গতি গাঁৱতহে পৰিৱেশটো কৈছোঁ আপোনালোকক যোৱাকালি কি হৈ আছে। লাইনটো এতিয়ালৈকে ঠিক কৰিব পৰা নাই। চবৰে বস্তুবিলাক বেয়া হৈ গৈছে যিহেতু এতিয়া সেয়া তাৰো মতে সকলোৱে মিলি যোৱাকালি ৰাতিও তেনেকৈ আছিল। ৰাতিপুৱা বাহি কাম কৰাৰ আগতে সেইবিলাক চাফ চিকুণ কৰি লৈছোঁ আৰু তেতিয়া অলপ সহজ হয়। গা পা ধুই আহি আৰু পাকঘৰত লাগিব সময় হয় নহয়। পথাৰতো কাম কৰা মানুহ আছে, গতিকে প্ৰথমতে এইবিলাক কাম থাকে আৰু সেইখিনি কৰি মেলিহে বাকী কামবিলাকত লাগিব লাগিব। আৰু যোৱাকালি ভাত খোৱা নাই যদিও বাকী চাহ পানী খোৱাতে বাচন বৰ্তন গোটেই পাকঘৰ একেবাৰে কিবা হৈ আছিলে। আৰু এইফালে টেংকিত পানী আগতে ভৰোৱা আছিলে, অকণমান বাচন ধুবলৈহে তাকে উলিয়াই লৈছোঁ। আৰু ইফালে কাপোৰো ওলাই থাকে, এতিয়া আৰু তেনেকেই ধুব লাগিব সকলোখিনি। ইয়াত ধুই পখালি পাকঘৰ চাফা কৰা হ'ল আৰু অকণমান টেংকিত পানী আছে ওপৰত, সেইখিনি হাত ধুবলেই লাগে, সেইবাবে তেনেকৈ ৰাখিছোঁ। ৰাতিপুৱাৰ খানা সকলোকে দি মেলি নিজেও বাহিৰতে বহি লৈছোঁ, যিহেতু লাইন নাই। গতিকে বাহিৰৰ বতাহ এজাক আহি আছে, সেই বতাহজাকৰে বতাহ লৈ ভাতখিনি খালোঁ। আৰু ইফালে পানী চানী একেবাৰে নাইকিয়া হৈ গৈছে খাবলৈ। কিনি লৈ আহিলে মানুহজনী। লাইনৰ তাৰ আৰু কি যে বেয়া হৈ আছে সেইবিলাক এতিয়া চেক কৰিলেহে গম পোৱা যাব। আজি আৰু কামবিলাক এনেকৈ কৰিবলগীয়া হৈছে, উপায় নাই। ভালো লাগিছে বাৰু কিছুমান কাম এনেকৈ কৰে, কিন্তু ৰ'দটো যে চোকা, ৰাতিপুৱা 6 নবজাৰ পৰাই একেবাৰে চোকাকৈ ওলায়। আৰু গৰম দেখিছেনে কি অৱস্থা। ইনভাৰ্টাৰত অকণমান চাৰ্জ হৈছে, সেইখিনিকে মিলাই মিলি এনেকৈ গৰম বেছি ধৰিলে ল'বলগীয়া হয়। আৰু ৰুমৰ অৱস্থা একেবাৰে নাইকিয়া হৈ আছে, সেইবিলাক দেখিলে আৰু মাথা গৰম উঠি যায়। চাফা কৰিব লাগিব এইবিলাক। এতিয়া গৰম বহুত, লাইন নাই, সেইবাবে আকৌ এয়া বাহিৰত আমাৰ ৰাস্তাত যিহেতু বাঁহ গছ আছে তাতেই তলত বহিছোঁ আৰু ধুনীয়া বতাহ আহি আছে চাওকচোন। ফেন নালাগে আৰু এই বতাহজাক পাই থাকিলে। আৰু গোসাঁনী দুইজনীৰ ইমান বেয়া অৱস্থা হৈছে এইকেইদিন বেমাৰত পৰি, একো নাখায় যে সিহঁতে ভাল পোৱা বস্তুটো খাবলৈ এৰি পেলাইছে। আৰু ইফালে মানুহজনৰ চিন্তা কেৱল লাইনত কেনেকৈ কি কৰি লাইনটো ঠিক কৰিব পাৰে সেইটো কথা ভাবি আছে। ইফালে মিটাৰ গৈছে, লাইনৰ তাৰ চব বেয়া হৈছে। আৰু দেউতাও পথাৰৰ পৰা আহি সেয়াই চিন্তা। আহি গোটেইখিনি একেলগে আমি এনেকৈ বাটত বহি আছোঁ। বাটত ধুনীয়া বাঁহৰ বতাহজাক আহি আছে। আৰু সকলোৰে চিন্তা কেৱল লাইনটো যেনে তেনে পাবলৈ কষ্ট কৰি আছে। আৰু ইফালে দেউতা আহি কৈছে বোলে কঠীয়া লাগে। মা আৰু মই আহিলোঁ, অকণমান বেছি নালাগে, অলপ কঠীয়া লাগে। ৰোৱনী ইয়াত আহিলে বহুত দূৰত ৰুই আছে যে, আকৌ ইয়ালৈ আহিলে দিগদাৰ হয়, সেইবাবে মায়ে অলপ তুলি দিব লৈছে। লগতে ময়ো বোলে অলপ হেল্প কৰি দিওঁ।
বেলেগ হৈ আছা দেখোন জ্বলা নাই ইটা কিয় জ্বলা নাই বন্ধ কৰছা এই বন্ধ দিছোন মা কোম্পাণ্ডাৰে নল্লা ডাক্তৰে ভাল কৰি দিলা কোম্পাণ্ডাৰে বহুত চেষ্টা কৰিলা খালি যামে নহয় লাইনৰ হেৰিয়ত এতিয়া যেনে তেনে লাইনটো লগালে গোটেই গাঁৱতে তেনেকেই লগাইছে কাৰণ চবৰে মিটাৰবিলাক বেয়া হৈছে মিটাৰটো বেয়া হৈছে সেইটো নকওঁৱে বাকী ভিতৰৰ কাৰোবাৰ ফেন লাইট টিভি চিমনি ইনভাৰ্টাৰ তাৰপিছতে য'তো যিমান মানে বস্তু আছে চবৰে কিবা নহয় কিবা কৰিছে আমাৰো এতিয়া পানী ফিল্টাৰটো গ'ল আৰু ইনভাৰ্টাৰত চাৰ্জ লোৱা নাই এতিয়া আকৌ কাইলৈ সেইবিলাক চেক কৰিব ভাল কৰিব পৰা যাবনে নাযাব আৰু বা কি কি হৈ আছে মানে এতিয়ালৈকে ফ্ৰিজটো ভাল আছে তাৰপিছতে ৱাশ্বিং মেচিন এইবিলাক আছে ঠিকে বাকী আৰু কালি দিনত ভালকৈ চাব চেক কৰিব এতিয়া যেনে তেনে মানে লাইনটো লগাইছে ডাইৰেক্ট লগাই দিছে যিহেতু মিটাৰ নাইয়ে মিটাৰ বেয়া হৈ গৈছে গতিকে তেনেকৈ চলিলোঁ বহুত বেছি মানে ভয় খাইছোঁ বহুত ভয় লাগি গৈছে সকলোৱে ভয় খাইছে গোটেই গাঁৱৰ মানুহে গতিকে তো লাইনত মানে এতিয়া এনেকুৱা হৈছে বহুত বেছি ভয় লগা হৈছে ৰাতি শুলেও মানে চিন্তা ফেনখন দিলেও চিন্তা তেনেকুৱা হৈ আছে গতিকে এটা কথা কওঁ আপোনালোকেও সকলোৱে সাৱধান হৈ থাকিব কেতিয়া কি হয় একো ঠিকনা নাই সেইদিনাখন ৰাতি বৰষুণো পৰি আছিলে তাৰ মাজত তেনেকুৱা হোৱাৰ পিছতো ইমান বেছি জুই জ্বলিছে যদিহে বৰষুণ নাথাকিলে হয় তেতিয়া কি হ'লে হয় সেইটো একদম মানে কি ক'ম সেইখিনি সময়ত বহুত বেছি ভয় খাইছোঁ আমি সকলোৱে গোটেই গাঁওখনৰ মানুহে যিমানখিনি জুই উঠিছিলে তো সেয়াই সকলোৱে সাৱধান থাকিব আমাৰতো এতিয়া একদম মানে ভয়েই লাইনৰ সকলোবিলাক কাম কৰিবলৈ সকলো আজিকালি লাইনতে কৰা যায় তো তাকেই আৰু বহুত বেছি ভয় খালোঁ আৰু ভয় খালোঁ মানে কি সদায় সেইটো ভয় থাকিয়ে যাব এতিয়া মানে টিভি চিভি সকলোবিলাক এনেকৈ চব উলিয়াই ৰাখোঁ আমি তো সকলোৱে তেনেকৈ ৰাখিব বাকী আজিলৈ বাই বাই